আগবাঢ়িছে এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। জুবিন দাৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ নহ'ব। জুবিন গাৰ্গক ন্যায় দিবই লাগিব। চাহ তামোল খুৱাই ছিংগাপুৰলৈ পঠিয়াই দিয়া কেইটাক টেটুত ধৰি চুচৰাই আনক, অন্যথা কথা ভয়ংকৰ হ'ব বুলি হুংকাৰ অসমীয়া যুৱ মঞ্চৰ। তাৰিখ পে তাৰিখ থাকিলে নহ'ব। জুবিন গাৰ্গৰ ন্যায় বিচাৰি উত্তাল ৰাজধানী দিছপুৰ। আৰু অসমীয়া যুৱ মঞ্চই কপাইছে ৰাজধানী আৰক্ষীৰ সৈতে হতাহতি হৈছে অসমীয়া যুৱ মঞ্চ। আমি পুনৰ জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। জুবিন দাৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ নহ'ব। জুবিন গাৰ্গক ন্যায় দিবই লাগিব। চাহ তামোল খুৱাই ছিংগাপুৰলৈ পঠিয়াই দিয়া কেইটাক টেটুত ধৰি চুচৰাই আনক, অন্যথা কথা ভয়ংকৰ হ'ব বুলি হুংকাৰ অসমীয়া যুৱ মঞ্চৰ। তাৰিখ পে তাৰিখ থাকিলে নহ'ব। জুবিন গাৰ্গৰ ন্যায় বিচাৰি বৰ্তমান সময়ত উত্তাল হৈ পৰিছে ৰাজধানী দিছপুৰ। অসমীয়া যুৱ মঞ্চই কপাইছে সমগ্ৰ ৰাজধানী দিছপুৰ আৰু আৰক্ষীৰ সৈতে হতাহতি হৈছে অসমীয়া যুৱ মঞ্চ। জুবিন গাৰ্গৰ ন্যায় বিচাৰি অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চৰ তীব্ৰ প্ৰতিবাদ। হাতে হাতে প্লে কাৰ্ড লৈ ৰাজপথলৈ ওলাই আহিল শ শ প্ৰতিবাদকাৰী। জুবিন গাৰ্গক ন্যায় দিবই লাগিব, তাৰিখ পে তাৰিখ কৰি থাকিলে নহ'ব আদি শ্লোগানেৰে উত্তাল হৈ পৰিছে প্ৰতিবাদস্থলী। লাগিবই